অহা 7 ছেপ্টেম্বৰত গণেশ চতুৰ্থী। সেইদিনা এনে ভুল কেতিয়াও নকৰিব। এনে ভুলৰ পৰা আপুনি সদায় আঁতৰত থাকিব। এনেকুৱা নিয়ম পালন কৰক, এনেকুৱা উপায় পালন কৰক, আপোনাৰ জীৱনলৈ বহুত পৰিৱৰ্তন আনিব, ভাগ্যশালী কৰিব, আৰ্থিক ভঁৰাল টনকিয়াল কৰিব। নমস্কাৰ, জীৱন আশা চেনেললৈ স্বাগতম জনাইছোঁ। হিন্দু ধৰ্মত গণেশ চতুৰ্থীৰ বিশেষ মহত্ব আছে। ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থীৰ দিনা গণেশ চতুৰ্থী বুলি কোৱা হয় আৰু এই দিনাই পালন কৰে গণেশ পূজা। সকলো দেৱতাসকলৰ ভিতৰত প্ৰথম পূজ্য দেৱতা ভগৱান গণেশ। সেইদিনা ভগৱান গণেশ আহিব আৰু অনন্ত চতুৰ্থীৰ দিনা বিদায় ল'ব। কিছুমানে পিছদিনা 4 দিনৰ পিছতেই দিয়ে, কিছুমানে 10 দিনত দিয়ে। এই 10 দিন সকলো ভক্তই ভগৱান গণেশক পূজা কৰে। ভগৱান গণেশক পূজা কৰিলে, আদৰ হেঁপাহেৰে ভক্তিৰে পূজা কৰিলে গণপতিৰ কৃপাত বহুত সৌভাগ্যশালী হয়। দুখ দুৰ্গতি অপায় অমঙ্গল বাধা বিঘিনিসমূহ অন্ত হৈ ভক্তৰ সকলো মনোকামনা পূৰ্ণ কৰে। মান্যতা আছে, গণেশ চতুৰ্থীৰ দিনা ব্যক্তি ক'লা বা নীলা ৰং ব্যৱহাৰ কৰিব নালাগে। এইদিনা সকলোৱে ৰঙা বা হালধীয়া ৰং ব্যৱহাৰ কৰিব লাগে। মানে ৰঙা হালধীয়া ৰঙৰ বস্ত্ৰ পিন্ধিলে শুভ মনা যায়। ক'লা ৰংটো বিশেষকৈ ব্যৱহাৰ কৰিব নালাগে, নীলাটো। গণেশ চতুৰ্থীৰ দিনা ৰাতি চন্দ্ৰ দৰ্শন দিয়াটো অশুভ। কেতিয়াও চন্দ্ৰ দৰ্শন দিব নালাগে। ভুলতো যদি চন্দ্ৰ দৰ্শন হৈ যায় তেন্তে আপোনাৰ জীৱনলৈ কলংক আনিব পাৰে, মিছা বদনাম আহিব পাৰে। যদি ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, মানে ধৰক আপুনি ভুলতে চন্দ্ৰক দৰ্শন কৰি দিলে, তেতিয়া আপুনি কি কৰিব, মাটিৰ পৰা ফটককৈ এটা শিল বা সৰু টুকুৰা এটা ইটা টুকুৰা হ'লেও উঠাই লৈ নিজৰ গাৰ পিছফালেদি দলিয়াই দিব। পিছ চাইডে নাচাব, দলিয়াই দিব। শিলটো ক'ত পৰিল আপোনালোকে নাচাব। মুঠতে ৰাতি চন্দ্ৰলৈ কেতিয়াও নাচাব, ভুলতো নাচাব। এই ভুল কেতিয়াও নকৰিব। মিছা কলংক আহিব পাৰে, মিছা অপমান পায়। এবাৰতো ভগৱান শ্ৰীকৃষ্ণৰ গাতো মিছা কলংক লাগিছিল। শ্যামন্তক মণি চুৰি কৰাৰ বুলি মিছা অপবাদ লাগিছিল। সেয়ে চন্দ্ৰ দৰ্শন নকৰা এবাৰ কেতিয়াও নোপোৱা, ভুলতো নকৰিব। যদি ভগৱান গণেশক পূজা কৰোঁতে এইখিনি বস্তু অৱশ্যেই দৰকাৰ। এইখিনি বস্তু আপোনালোকে যোগাৰ কৰি ল'ব। দুবৰি বন, ফুল ফল আৰু লগতে লাড়ু, মোদক, ক্ষীৰ আদি অৰ্পণ কৰিব লাগে। বহুত প্ৰসন্ন হয় ভগৱান গণেশ। ভগৱান গণেশৰ অতি প্ৰিয় বস্তু। কিন্তু তুলসী পাত কেতিয়াও অৰ্পণ নকৰিব, ভুলতো নকৰিব। এইটো মাখানীৰ ক্ষীৰ, মখানা যে আমি খাওঁ, সেই মখানাৰ ক্ষীৰ অতি প্ৰিয় ভগৱান গণেশৰ। ঘৰত আপোনালোকে 2টা গণেশ মূৰ্তি নাৰাখিব, আন্ধাৰ কৰিও নাৰাখিব জেগা টুকুৰা। সেইদিনা পুৱা ধূপ চাকি দি পূজা কৰি, আপোনালোকে যেনেকৈ পূজা কৰে আপোনাৰ সুবিধা অনুসৰি পূজা কৰি গণেশ চালিচা পাঠ কৰিব লাগে। শেষত আৰতি কৰি মন্ত্ৰ জপ কৰিব লাগে বা শুনিব লাগে। আজিকালি মোবাইলত চাৰ্চ কৰিলে ধুনীয়া ধুনীয়া মন্ত্ৰ পায়, শুনিব লাগে পুৱাৰ পৰা। অন্য মন্ত্ৰ অসুবিধা পালেও ওম গণপতয়ে নমঃ মন্ত্ৰফাঁকি 108 বাৰ যদি জপ কৰে বহুত ফল পাব আৰু আপোনাৰ ঘৰৰ সকলো অশান্তি দূৰ হ'ব। আপুনি চাবচোন, ভক্তিৰে হেঁপাহেৰে আপুনি গণেশৰ নাম 21 চাকিও জ্বলক, জীৱনলৈ আপোনাৰ বহুত পৰিৱৰ্তন আহিব। এটা কথা মনত ৰাখিব, ভগৱান গণেশক দুবৰি বন অৰ্পণ কৰোঁতে ভৰিত অৰ্পণ কেতিয়াও নকৰিব। তেওঁ শুৰডালত বা মূৰত অৰ্পণ কৰাটো শুভ। 21ডাল দুবৰি বন অৰ্পণ কৰিব পাৰিলে খুব ভাল। যদি নাপায় তেন্তে 5ডাল বা 7ডাল অৰ্পণ কৰিলেই হ'ব। মালা যদি 21ডাল দুবৰি বন মালা বনাই পিন্ধাই দিব পাৰিলে বেছি শুভ ফল মনা যায়। যিকোনো গণেশ মন্দিৰত গ'লে গণেশ বাবাক সদায় এবাৰহে পৰিক্ৰমা কৰিব লাগে। ভগৱান গণেশৰ পিঠিফালটো সদায় নেদেখা কৰি থ'ব লাগে। ভগৱান গণেশৰ পিঠিফাল সদায় দৰিদ্ৰতাই বাস কৰে। সেয়েহে পিঠিফাল কেতিয়াও দৰ্শন নকৰিব নাপায়। ঘৰত ৰাখিলেও পিঠিফালটো বেৰৰ ফালে ৰাখিব লাগে, বেৰৰ সিফালে যাতে একো নাথাকে। পূজাৰ শুভ মুহূৰ্ত হৈছে 7 তাৰিখ পুৱা 11:03 পৰা দুপৰীয়া 1:33 থাকিব। মুঠতে পূজাৰ সময় 2 ঘণ্টা 30 মিনিট। চতুৰ্থী তিথি অৱশ্যে আৰম্ভ হ'ব 6 ছেপ্টেম্বৰ দুপৰীয়া 3:05 আৰু 7 পৰা আৰু 7 তাৰিখ সন্ধ্যা 5:40 শেষ হ'ব।
ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ওচৰতে থকা সেই বেল আইকনটো দবাই দিব